তো গাইজ ফাইনেলি আহি পালোঁ পথাৰ। এই সূৰ্যটো উঠিছে অলপমান মানে ঠাণ্ডাটো কমিছে, বহুত মানে ঠাণ্ডা লাগি আছিল। ৰাতিপুৱা মানে পথাৰত অহাই নাছিলোঁ বহুত। গুড মৰ্ণিং গাইজ, প্ৰায় 6টা মানে বাজিল। ৰাতিপুৱা উঠিব লগা হৈছে। মানে মোক ঘৰৰ পৰা মাতিছে যে কাম আছে বহুত ডাঙৰ মই আহিলোঁ। অহাৰ পিছত যি গম পোৱা আমাৰ পথাৰত মাৰাণ মাৰিব লাগিব। মানে এতিয়া ৰাতিপুৱা মই টোপনি পৰা উঠাৰ পাছত কৈছে যে পথাৰত মাৰাণ মাৰিব লগা আছে। তো মই ভাবিলোঁ বহুত ডাঙৰ কিবা কাম আছে নেকি, সেইকাৰণে মাতিছে। সেই ৰাতি ঠাণ্ডাত কঁপি আহিছোঁ। কিন্তু এতিয়া ক'ব আছে যে মাৰাণ আছে, পথাৰত যা মাৰাণ মাৰিব, বাইপে একলা মাৰিব নোৱাৰে। তো এতিয়া কি কৰিবি গাইছ, ৰাতিপুৱা উঠিছোঁ আৰু এতিয়া মাৰাণ মাৰিব যাওঁ। মুখটো আকৌ ধোৱাই নাই ৰ এতিয়ালৈকে, তাৰমানে টাইমে এতিয়া ক'ত মুখ ধুই উঠিছোঁ আৰু যাৰিব লাগে। তো ব'লক আমি ডাইৰেক্ট একেবাৰে পথাৰত আমাৰ মাৰাণ, আমাৰ ধানত য'ত মানে ধান কাটছি সেইখিনি মাৰাণ মাৰিম। এতিয়া ব'লক। তো গাইজ ফাইনেলি আহি পালোঁ পথাৰ। এই সূৰ্যটো উঠিছে অলপমান মানে ঠাণ্ডাটো কমিছে, বহুত মানে ঠাণ্ডা লাগি আছিল। ৰাতিপুৱা মানে পথাৰত অহাই নাছিলোঁ বহুত বছৰ হ'ল বুলি ক'ব পাৰি। তো সেইটোকে আজিকালি মানে পথাৰতে মাৰাণ মাৰে। মানে আজিকালি কেনে আনিছে জানা, মানে আজিকালি ঘৰত মাৰাণ মাৰাগিলান মানে হেৰিটো উঠাই দিছে, ট্ৰেক্টৰেদি ডাইৰেক্ট পথাৰতে খেৰবিলাক ইয়াতে মানে মাৰাণ মাৰি শেষ কৰি এপাই ধানখিনি লৈ যাব। তো আমাৰ ধান আছে এইটো এইটো আমাৰ মানে আমাৰ খেতি নহয়, কুঁহিয়াৰখিনি মানে আমাৰ মাটিত বেলেগে কৰিছে কুঁহিয়াৰৰ খেতি গাইছ। বাকী আমাৰ মাৰাণ বাপৰে খেতি এটা এই ইয়াতে আছে আৰু ইয়াতে আছে। তো গাইছ আজি মাৰাণ মাৰাৰ কাৰণে মাটি লৈছে আৰু মাৰাণটো মাৰিবই লাগিব। চাউণ্ডটো অলপ লাহে কৈ আছোঁ, ঠাণ্ডা না জোৰ চা নাই। তো গাইছ চাই থাকক মাৰাণ দিনকৈ মাৰোঁ। গাইজ ফাইনেলি আহি গ'ল বীৰেন। বীৰেন কি খাইলি, চাহ খাইলি নেকি? বীৰেনে গেল বাবু কা গুৱাহাটীত একেদিনা ধৰছি। ৰিংকু বীৰেনে একেদিনা ধৰছি না গুৱাহাটীৰ পৰা। তো আমাৰ গোটেইকেইটা আহি গ'ল মাৰাণ মাৰা মানুহ। তো এতিয়া মাৰাণ মাৰি মাৰিতে গাড়ী নহ'লেও তো কোনো আৰু গুৱাহাটী কাম নাই তোৰ। ৰ তাৰ খংতে গাইছ তাৰ খংতে গাইজ আহি গ'ল আমাৰ মাৰাণ মাৰা ট্ৰেক্টৰ। এই ৰাতিপুৱা 6টা বজাতে আহি গৈছে। তো গাইজ আমার রেডি হয়ে গেল। তো গাইজ ফাইনেলি আমাৰ এই জাহা ধান, তাৰপিছত এইটো বৰ্ণি ধান আমাৰ মানে বৰ্ণি ধানবিলাক কম হৈছে। এক বস্তা জাহা ধান আমাৰ 3 বস্তামান হ'ব জাহা ধান। আমাৰ বিয়া কৰা মৰা দি মাত্ৰ আহিল আৰু বাকী আমাৰ এই সজা আগতে আহিছে। এই বিয়া কৰা মৰা তিৰি আমাৰ ভাই বোৱাৰী, বাকী আৰু ক'ত নাই শুন ক'ত তো আৰু হৈয়ে গ'ল আমাৰ কুঁহিয়াৰে নাখাওঁ, খাব লাগিব ৰ অলপ দেৰিকৈ। তোৰ হৈ গ'ল আৰু এই যিখিনি আছে ৰঞ্জিত আৰু কি বুলি কয় এই এটা আহিছে আৰু এই গাইছ এটা আহিছে কতে। তো গাইছ ফাইনেলি আমাৰ মাৰাণ মাৰা হৈ গ'ল।
প্ৰায় 4-5 বিঘা মাটিৰ আমি মাৰি দিলোঁ। এতিয়া আহিছোঁ কুঁহিয়াৰ খাবা। তো এতিয়াও কুঁহিয়াৰ আছে, এই সেইফালেও কুঁহিয়াৰ আছে। তো কুঁহিয়াৰখিনি খাই লৈ যাম, তাৰপিছত আৰু গুৱাহাটী যাব লাগিব। তো সেইখিনিয়ে আছে, খাই লওঁ গোটেই কুঁহিয়াৰ। কল তই যি কুঁহিয়াৰ ৰুইছিলি, কুঁহিয়াৰ খাইছোঁ, বৈ আছে নাপাবি, নোকাকৈ খাইছোঁ। গতিকে অলপ লৈও আহিছোঁ, 4 বেছি নহয়, 2ডাল লৈ আহিছোঁ আৰু আমি 2ডাল খাইছোঁ। যদি বেয়া পাবি উপায় নাই, খোৱা বস্তুত মানে মানা বাধা নাই। তো সেইকাৰণে খাই দিলোঁ কুঁহিয়াৰ। এতিয়া যাব আহিছোঁ, আমাৰ হৈ গ'ল গোটেইখিনি। তো গাইছ আমাৰ এইকেইটা বস্তা, এতিয়া আছে ৰঞ্জিত, তাৰপিছত আছে বন্নি আৰু আছে জাহা। ফাইনেলি আমাৰ হৈ গ'ল। এতিয়া আমি যাওঁ